তেনেহ'লে আমি প্ৰশ্নটোলৈ আগবাঢ়ো। চাওক, when a two-digit number is reversed, a new two-digit number is formed. যেতিয়া দুটা সংখ্যা এটা যেতিয়া ৰিভাৰ্ছড হৈ যায়, মানে ধৰি লওক নম্বৰটো 23, ইয়াৰ পৰা এই জেগাত যাব আৰু ইয়াৰ পৰা এই জেগাত যাব, মানে 32 হ'ব। নম্বৰটো কি হ'ব? 32। চাওক, কুৱেশ্যনটো বুজি পোৱাটো হৈছে মেথামেটিক্সৰ, মানে এনেকৈ ভাবি লওক, যদি আপুনি যদি প্ৰশ্নটো যদি বুজি পাইছে, তেনেহ'লে গণিতটোৰ 60% আপুনি ছল্ভ কৰিলে, 60% ছল্ভ কৰিলে। আৰু যদি প্ৰশ্নটো যদি বুজি নাপায়, তেনেহ'লে আপুনি সেই অংকটো ছল্ভ কৰিব নোৱাৰে। সেই প্ৰশ্নটো বুজি পোৱাটো বেছি গুৰুত্বপূৰ্ণ। কথাটো কৈছে কি, when a two-digit of number is reversed, a new two-digit number is formed. মানে ইফালে আহিব, এটা নতুন two-digit number এটা ফৰ্ম হৈছে। এইখিনিতো বুজি পাইছে। তাৰপিছত কথাটো কৈছে কি, which is 63 more than the original number? What is the original number? কথাটো কৈছে যিটো দুটা সংখ্যা যিটো উৎপত্তি হ'ব, সেই সংখ্যাটো আগৰ সংখ্যাটোত কৰি 63 বেছি হ'ব। যদি সংখ্যাটো যদি 1 হয়, তেনেহ'লে তাৰ নেক্সট যোনটো নতুনকৈ সংখ্যা উৎপত্তি হ'ব, সেই সংখ্যাটো হ'ব কিমান? 64 হ'ব, কাৰণ তাত কৰি 63 ডাঙৰ কথা হৈছিল। তেনেহ'লে 1ৰ লগত 63ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 64 হ'ব। তেনেহ'লে আমি ইয়াত চাব লাগিব অপশ্যন কেইটা। প্ৰথম অপশ্যনটো দিছে 25। চাওক, 25টো আগতে আপুনিতো টেষ্ট কৰি চাব, যেতিয়া পৰীক্ষা হলত আপুনি বহিব, তেতিয়া প্ৰথমতে যদি প্ৰশ্নটো বুজি পায়, প্ৰশ্নটো বুজি পালে 60% আপোনাৰতো ছল্ভ হ'লে। তাৰপাছত আপুনি অপশ্যনবিলাক চাব। অপশ্যন চাওক, 25। এতিয়া প্ৰথমতে আমি ইয়াক চাম। 25টো উল্টা কৰি দিয়ক, 52 হৈ গ'ল। এতিয়া 52 পৰা 25 মাইনাছ কৰিলে 63%টো হ'ব নোৱাৰে, কাৰণ 52টো এটা সৰু সংখ্যা। কেনেকৈ হ'ব পাৰে? চ' 1 নম্বৰটো আমাৰ কেঞ্চেল হৈ গ'ল। 2 নম্বৰটো 63। তেনেহ'লে আমি চাম, ইয়াত 6টো আগতে লিখিলোঁ, 3টো পাছত লিখিলোঁ, তাৰপাছত 36 কৰি দিলোঁ again। এইটোও হ'ব নোৱাৰে, কাৰণ এইটোত কৰি এইটো 63 বেছি হ'ব নোৱাৰে। 63 কথা কৈছিল ইয়াত, যিটো নতুন নম্বৰ হ'ব সেইটো 63 বেছি হ'ব বুলি কৈছিল, কাৰণ এইটো হ'ব নোৱাৰে। ইয়াৰ পৰা যদি ইটো কমাই দিওঁ, সেইটো 63 বেছি হ'ব নোৱাৰে। তেনেহ'লে আপুনি নেক্সটটো চাই লওক, 28 এইটো আপুনি এবাৰ টেষ্ট কৰি চাব পাৰে। চাওক, অৰিজিনেল নাম্বাৰটো কিমান? 28। অৰিজিনেল নাম্বাৰটো এইটো। এতিয়া ৰিভাৰ্ছ কৰি দিছোঁ, ইয়াক এই জেগাত আৰু ইয়াক এই জেগাত আনি আমি চাওঁ, 82 মাইনাছ 28। 12 পৰা 8 গ'লে 8, 9, 10, 11, 12, 4 নাই, এইটো নহ'ব। আপুনি ডাইৰেক্ট গম পাই যাব 63 বেছি হোৱা কথা আছিল, 3 জেগাত 4 বেছি হৈ আছে। এইটো হ'ব নোৱাৰে। লাষ্ট সংখ্যাটো চালেও হয়, যদি 3 আহি যায় তেনেহ'লে সেইটো উত্তৰ হৈ যাব। গোটেইখিনিতো কৰি চাব নালাগে। তেনেহ'লে আমাৰ অপশ্যন বাছিল কোন? 29। এইটো হ'ব ৰাইট এনচাৰ। আপুনি ইচ্ছা কৰিলে এবাৰ টেষ্টিং কৰি চাব পাৰে। চাওক, 29টো আছিল অৰিজিনেল নম্বৰ। 29টো অৰিজিনেল নম্বৰ আছিল। চ' ইয়াত ৰিভাৰ্ছ কৰি দিলে, চেঞ্জ কৰি দিলে, জাগা সলনি কৰি দিলে, ইয়াত হ'ব 92 মাইনাছ 29। চাওক, এনচাৰটো ওলালে আপুনি চালে গম পাব এনচাৰটো ওলালে। চাওক, 2ৰ পৰাতো 9 বিয়োগ কৰিব নোৱাৰি। চ' ইয়াৰ পৰা 1 ধাৰলৈ কিমান হ'ব? 12। 12 পৰা 9 গ'লে কিমান? 9, 10, 11, 12, 3। চাওক, 3টো ওলালে, 63। এই 3টো চাওক, এইটো চাওক, লাষ্ট ডিজিটটো মিলি আছে। আগতেও কৰি চাওঁ আমি, ইয়াত কিমান আছিল? 8। 8ৰ পৰা 2 গ'লে কিমান থাকে? 6, 63। বুজি পালে? চ' যেতিয়া আপুনি পৰীক্ষা হলত যেতিয়া বহিব, চ' সেই সময়ত বহুত টেনশ্যন, মানে বহুত প্ৰেছাৰ আহি কৰি ধৰে।
আপুনি যেনেবাকৈ হওক আপোনাৰ প্ৰথমতে আপুনি আপোনাৰ মাথাটো ঠাণ্ডা কৰিব চেষ্টা কৰিব। মাথাটো যেতিয়া ঠাণ্ডা কৰিব ন, তেতিয়াহে আপুনি কুৱেশ্যনবিলাক বুজি পাব। আৰু কুৱেশ্যনবিলাক চোৱাৰ টাইমত এনেকৈ নাচাব মানে এই বহুত দৌৰা-দৌৰি হৈছে, নহয় এনেকৈ নহ'ব, দৌৰা-দৌৰি কৰিব লাগে। দৌৰা-দৌৰি কৰিলে বহুত ভুল হৈ যায়। একদম সহজ কুৱেশ্যনবিলাকো আমাৰ ভুল হৈ যায়। এতিয়া যি কি নহওক, আপোনালোকে যদি মোৰ বুজোৱা যদি টাইপটো যদি আপোনাৰ যদি বুজি পাইছে, তেনেহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব, য'ত মই যিমানবোৰ ভিডিঅ' নতুনকৈ আপলোড কৰোঁ তাত মই লিংকবিলাক শ্বেয়াৰ কৰোঁ। তেতিয়া আপুনি তাত গম পাই যাব মই কি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, তো আপুনি তাত ক্লিক কৰি কিনে চাব পাৰিব।